আজি বনাম পাভ মাছৰ সৈতে বন ঔষধি মানিমুনি পাতৰ এখন মাছৰ তৰকাৰী আৰু লগত এয়া কণ বিলাহী লৈ লৈছোঁ। যিহেতু আমি সকলোৱে জানো মানিমুনি এবিধ বন ঔষধি পাত আৰু ইয়াৰ গুণসমূহ বিষয়েও আমি সকলোৱে জানো। মানিমুনি ৰস খালে যিহেতু আমাৰ পেট চফা হয় বুলি সৰুৰ পৰা শুনি আহিছোঁ আৰু সেইকাৰণে কেতিয়াবা এনেদৰে ল'ৰাকো বনাই দিওঁ ঘৰত, যিহেতু বেলেগ ধৰণে দিলে নাখায়। এনেদৰে মাছৰ লগত যদি বনাই দিওঁ তেতিয়া সি অকণমান খাই ভাল পায় আৰু ধুনীয়াকৈ খায়। আৰু এইফালে মানিমুনিখিনি মই বহুত দেৰি ধোৱাৰ পিছত পেষ্ট এটা বনাই ল'লোঁ। ইয়াৰ ধুওঁতে কিন্তু ভালদৰে চফা কৰি ধুব আৰু লেতেৰাবিলাক যদি থাকে তেন্তে উলিয়াই ল'ব আৰু তাৰপিছত ধুনীয়া পেষ্ট এটা বনাই ল'ব। আৰু এইফালে মই মাছ কিপিচ ফ্ৰাই কৰি লওঁ, বহুত বেছি ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আছে আৰু যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকেও এনেদৰে বনাই ঘৰত খাব পাৰিব। ফ্ৰাই হোৱাৰ পিছত মাছৰ যিখিনি তেল থাকি গ'ল অকণমান, মই তাতে পিঁয়াজখিনি দি ল'লোঁ আৰু একেবাৰে সাধাৰণভাৱে বনাম। ইয়াতে মই পিঁয়াজ অকণমান দিলোঁ আৰু আদা নহৰু অকণমান দিছোঁ আৰু হালধি দিছোঁ আৰু একো নিদিওঁ। ধুনীয়াকৈ এনেদৰে ভাজি ল'ম আৰু ভজাৰ পিছত যিটো মই পেষ্ট বনাই ৰাখিছিলোঁ মানিমুনি, অলপ সময় পিঁয়াজখিনি ভজাৰ পিছত মানিমুনি পেষ্টটো মই ইয়াতে দি দিম। প্ৰথমতে বিলাহীখিনি দি লৈছোঁ, বিলাহীখিনি অলপ সময় ফ্ৰাই কৰি ল'ম। বিলাহীখিনি যেতিয়া সিজি ৰঙচুৱা নিচিনা হৈ যাব তেতিয়া মই ইয়াতে মানিমুনি পেষ্টটো দি দিম আৰু এইফালে মই বিলাহীখিনি ফ্ৰাই হ'বলৈ হ'ল। এয়া চাওক, বিলাহী ধুনীয়াকৈ মোৰ সিজি গ'ল। ইয়াতে মই নিমখ দিয়া নাই, নিমখটো মই সোৱাদ অনুসৰি দি ল'ম এতিয়া। ইয়াতে মই নিমখটো সোৱাদ অনুযায়ী দি ল'লোঁ আৰু অলপ সময় বিলাহীখিনি ভজাৰ পিছত ইয়াতে এতিয়া মানিমুনি পেষ্টটো দিম। পেষ্টটো দিয়াৰ পিছত কিন্তু অলপ সময় ভাজিব লাগিব, বেছি সময় নালাগে, 10-15 মিনিটমান গেছটো অলপ ল' ফ্লেমত দি ৰাখি মানিমুনি পেষ্টটো বিলাহীৰ লগত ধুনীয়াকৈ মিক্স কৰি অলপ সময় ভাজি ল'ব লাগিব। আৰু যেতিয়া ভজা হৈ যাব তেতিয়া ইয়াতে পানী দি মাছ কেইপিচ তাত দি বহুত সময় উতলিব লাগিব। যিহেতু ইয়াৰ মানিমুনি ৰসটো আমাৰ কাৰণে পেটৰ কাৰণে ভাল, সেইটো কাৰণে ইয়াৰ ভালকৈ উতল আহিব দিব লাগিব আৰু যাতে মানিমুনি আৰু মাছৰ ৰসখিনি ধুনীয়াকৈ ওলাই যায়, সেইটো কাৰণে মই পানী অলপ সৰহকৈ দি উতলাম। আৰু ইয়াতে এতিয়া ফ্ৰাই কৰি ৰখা মাছ কেইপিচ মই দি দিওঁ আৰু দিয়াৰ পিছত অলপ সময় ৰাখি থ'ম। মাছখিনি ভালদৰে উতলোৱাৰ পিছত এয়া মোৰ মাছৰ তৰকাৰীখন বনি ৰেডি হৈ গ'ল। আৰু কণ বিলাহী, পাভ মাছ আৰু মানিমুনি কি যে সোৱাদ লগা হ'ব নহয়। আৰু এয়া চাওক, ধুনীয়াকৈ একদম ৰসটো ওলাই গ'ল, খাবলৈও ভাল লাগিব নিচিনাই লাগিছে। আৰু মইতো প্ৰায় এনেদৰে বনাওঁ আৰু আপোনালোকে যদি বেলেগ ধৰণে বনায় তেন্তে আপোনালোকৰ ৰেচিপিও মোক দিব পাৰিব। আৰু এতিয়া খোৱাহে কথা নহয় জানো। আৰু এইফালে মই আজি উখোৱা চাউল বনাইছিলোঁ আৰু উখোৱা চাউলৰ ভাত লৈছোঁ, লগত মানিমুনি মাছৰ তৰকাৰী জোল। আৰু তেন্তে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰিবলৈ কিন্তু নাপাহৰিব আৰু পাৰিলে মোক ফ'ল' কৰি দিব। তেন্তে আজিলৈ বাই।